নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আপোনালোকক মই অৱগত কৰাব পাৰি সুখী হৈছোঁ যে এতিয়া মেৰিট লিষ্টটো 2024 অতি শীঘ্ৰে প্ৰকাশ পাব। আৰু এই মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ আগতে আপোনালোকে আগৰ যোনটো মেৰিট লিষ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকক কেইটামান মই লিষ্ট আপোনালোকক আজি দেখাব বিচাৰিছোঁ। এটা এটাকৈ ধুনীয়াকৈ দেখাই যাম। যোনকেইটা মেইন মানে এইবাৰ ৰেড জোন হিচাপে পৰি আছে সেইকেইটা দেখাম। বিভিন্ন ডিষ্ট্ৰিক্টৰ আছে, মই প্ৰতিটো ডিষ্ট্ৰিক্টৰ নেদেখাওঁ। যোনটো ডিষ্ট্ৰিক্টৰ মানে কাট অফ ৰেংকটো বেছি যোৱা চান্স আছে এইটো কম। এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টটো অকণ বেছি যোৱা চান্স আছে, সেইকাৰণে শোণিতপুৰটো অ'পেন কৰিছোঁ বাৰু। ঠিক আছে মানুহসকল, অ'কে পিডিএফটো অ'পেন কৰি লৈছোঁ। এতিয়া চাব আপোনালোকে, মই পাৰ্চেণ্টেজৰ পৰা ষ্টাৰ্টিং কৰিছোঁ। ফাৰ্ষ্টত OBC কেণ্ডিডেটৰ ক্ষেত্ৰত 220 গৈছিলে। টেটৰ মাৰ্কটো আপোনাৰ চাব পাৰিছিলে কম আছিলে, কিন্তু এইবাৰ কি হ'ব মানে যিসকল কেণ্ডিডেটৰ টেটৰ মাৰ্কটো বেছি আছে তেওঁলোকৰ মানে কি হ'ব পোৱা চান্সটো অলপ মানে বেছি আছে। ঠিক আছে মানুহসকল, তো টেটৰ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰিব। তাৰপিছত আপোনাৰ OBC MOBC যিটো কেণ্ডিডেট আছে তেওঁলোকৰ 220 গৈছিলে। ইয়াৰ পৰা এটা আইডিয়া লগাব পাৰে যে আপোনাৰ যোনটো শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো মানে অলপ হাই থাকিব মানুহসকল। এইবাৰ ইমানো হাই নাযায়, এটা মিনিমাম লেভেলৰ থাকিব। ঠিক আছে মানুহসকল, যদি ল' বুলি ক'ব গ'লে এইটো OBCৰ মই যদি ল' কওঁ, এইটো SC একচুৱেলি OBC ল' বুলি ক'লে 204 পৰ্যন্ত গৈছিলে ল'টোৰ ক্ষেত্ৰত। আৰু নেক্সট আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত SC কৈ দিব বিচাৰিছোঁ। SC ক্ষেত্ৰত ষ্টাৰ্টিং আপোনাৰ 206ৰ পৰা হৈছিলে। আৰু ল' বুলি ক'লে তলত স্ক্ৰল কৰি দিছোঁ, আপোনালোকে চাব পাৰিব। SC STP নহয়, এইটো 196 পৰ্যন্ত গৈছিলে, মানে 4% মানহে কমিছিলে SCৰ ক্ষেত্ৰত। ঠিক আছে, নেক্সট XT প্লেনৰ ক্ষেত্ৰত এখন ডিছকাশ্যন কৰি দিছোঁ। ST হিলছটো 168 মানে বহুতেই কম গৈছিলে একচুৱেলি। ST হিলছৰ মানে কাট অফ ৰেংকটো একদম কম গৈছিলে, চাব পাৰিছে আপোনালোকে, স্ক্ৰীনত ধুনীয়াকৈ দিয়া আছে। নেক্সট ST প্লেনৰ ক্ষেত্ৰত চাব পাৰিছে। ST প্লেনৰ আপোনাৰ কাট অফ ৰেংকটো যদি ক'ব যাওঁ 211ৰ পৰা ষ্টাৰ্টিং হৈছিলে। আৰু স্ক্ৰল কৰি কৰি যদি আপোনাক দেখাওঁ মই স্পেচিয়েলি UR ক্ষেত্ৰত কিন্তু বহুত যাব, এইটো মই ক'ম বাৰু। ST প্লেনৰ 193, কিন্তু UR ক্ষেত্ৰত এতিয়া চাব, UR ক্ষেত্ৰত 235 ভাবকচোন বাৰু। 220 ক'ত OBC আৰু URৰ এটা 235ৰ পৰা ষ্টাৰ্টিং হৈছিলে। তাকো ওমেন ৰিজাৰ্ভেশ্যনৰ আছিলে কিছুমান কেণ্ডিডেট। আৰু ল' বুলি ক'লে URৰ ৰ'ব মই অলপ স্ক্ৰল কৰি দিছোঁ। UR ল' মানে যোনটো জেনেৰেল কাষ্টৰ ল' বুলি ক'লে 213 ল' গৈছিলে, তাতকৈ আৰু যোৱা নাই। গতিকে ইয়াৰ পৰা একজেক্টলি এটা আইডিয়া ল'ব পাৰে যে মানে এইবাৰ আপোনাৰ UR কেণ্ডিডেটৰ ক্ষেত্ৰত 64 বা 60% আপ মাৰিব। 100% 60তকৈ কম যোৱা চান্স কম আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত। কিন্তু বাকী ডিষ্ট্ৰিক্টত বেলেগ ডিষ্ট্ৰিক্টত যোৱা চান্স থাকিব পাৰে, কিন্তু শোণিতপুৰত নাথাকে মানুহসকল। গতিকে আপোনালোকক নেক্সট যোনবোৰ লিষ্ট আছে এটা নেক্সট ভিডিঅ'ত মই এনালাইচিছ কৰি পেলাই জনাম। জাষ্ট আপোনালোকক আজি শোণিতপুৰৰ অকণমান আইডিয়া দিছোঁ, জাষ্ট আইডিয়াটোহে দিছোঁ। আৰু প্ৰপাৰ ডিটেইলছ সহকাৰে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিব। ধন্যবাদ।